মানুহে ভোট দিয়ে যিখিনি কৰে সেইখিনিক দৰাচলতে আমি চুব পাৰিছোনে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰে চুব মানে মানসিকভাৱে পাৰিছো কিন্তু বাস্তৱ ক্ষেত্ৰত পৰা নাই বুলি ভাবো তাৰ মানে মানুহৰ মনত কিছু যিবিলাক কথা আগে সংবাদ মাধ্যমে মানুহৰ মনলৈ আনিব পৰা নাছিল প্ৰসাৰিত কৰিব পৰা নাছিল সেইবিলাক প্ৰসাৰিত কৰিব পাৰিছে মানুহে এতিয়া বুজি পাইছে যে হয় এইবিলাকো একোটা উপাদান যেটো সাধাৰণতে ফেক্টৰ বুলি কোৱা হয় এই ফেক্টৰবিলাকৰ একোটা ভূমিকা আছে এতিয়া সেইটো আনিছে কিন্তু বাস্তৱ ক্ষেত্ৰত মানুহৰ এই যিবিলাক মানুহে ভোটদান কৰে সেই ভোটদান কৰা বা যিবিলাকৰ ন্যায্য স্বাৰ্থ জড়িত আছে সেইবিলাক সংগঠিতভাৱে ওলাই আহিবৰ কাৰণে যেটো প্ৰক্ৰিয়া সেইটো সংবাদ মাধ্যমে অকলে কৰিব নোৱাৰে সেইটো নাগৰিক সমাজ সিভিল সোসাইটিৰ ওপৰত নিৰ্ভৰশীল সেইটো কিন্তু আমাৰ সমাজে কৰিব পৰা নাই কিন্তু সংবাদ মাধ্যমৰ এটা ডাঙৰ দুষ্কৃতিয়ে ঘটিছে বুলি মই ক'ব খোজো যে সংবাদ মাধ্যম ইয়াৰ লগত জড়িত হৈ পৰিছে মই আহিম এই পিছলৈ আহিম কৌশিক লেটস বি অনেষ্ট আমাৰ আচলতে কিমান ৰিচ আছে মোৰ নিজৰ ওপৰত বহুত ক্ষেত্ৰত সন্দেহ হয় সংবাদ মাধ্যমৰ ৰিচটোতকে ডাঙৰ কথা সংবাদ মাধ্যমে যিবোৰ টাৰ্গেট অডিয়েন্স আমি ধৰি ললো মিডল ক্লাছটোৱে টাৰ্গেট অডিয়েন্স সংবাদ মাধ্যমৰ এইটো একদম ফ্যাক্ট হয় একদম ফ্যাক্ট সো মিডল ক্লাছ যিটো আমাৰ সোসাইটি সেই সোসাইটিটোক আমি সংবাদ মাধ্যমেৰে কি কৰিব বিচাৰে আপুনি ৰিচৰ থ্ৰুৰে ক'ব বিচাৰিছে যে আমাৰ আপোনালোকে যিবোৰ ইস্যু উঠাইছিলে কৰাপশ্যন ডেম ইত্যাদি ইত্যাদি এইবোৰ ৰিচ হৈছে নে নাই কিন্তু চাবলৈ যিটো মিডল ক্লাছ হয় মিডল ক্লাছে কৰাপশ্যনক কিমান সিৰিয়াছলি লয় মিডল ক্লাছটো নিজে কৰাপ্ট হয় আপুনি কৰাপশ্যনৰ কথা ক'লে কেৱল পলিটিচিয়ানৰ টকা পইচা কৰাপশ্যনৰ কথা ক'লে নহ'ব বিভিন্ন ধৰণে আমি কৰাপ্টেড হয় টিচাৰে পঢ়ুৱা নাই শিক্ষকবোৰে স্কুলত নপঢ়ায় সেইটো এটা কৰাপশ্যন ছাত্ৰবোৰে ঠিকমতে নপঢ়ে সেইটো এটা কৰাপশ্যন মই এইখিনিতে ক'ব পাৰোঁ দেৱেন্দ্ৰ দত্ত ছাৰে বিভিন্ন কথা কৈ আছে তেতিয়াই মই কলেজত থাকোঁতে ভাবিছিলোঁ ছাৰে কলেজত পঢ়ায় আমাক আৰু তেখেত গ্ৰাহক সুৰক্ষা সন্থাৰো সভাপতি আছিলে এই যে দুইটা বস্তু তেখেতে কৰি আছিলে মোৰ চকুত সেইটো এক ধৰণৰ কৰাপশ্যন গতিকে তেনেকৈ চাব গ'লে মিডল ক্লাছটোৱে কৰাপশ্যনক বৰ চিৰিয়াছলি নলয় তাৰ ফলত কি হয় পলিটিচিয়ানৰ কৰাপশ্যন যেতিয়া আমি ভোট দিব যাওঁ যদি মিডল ক্লাছে ভোট দিব যায়ও এটা সময়ত তেতিয়াহ'লে আমি কি কৰিম পলিটিচিয়ানটোৱে আমাক কিমান ধৰণে হেৰি কৰে সুবিধা দিয়ে সেই পাৰ্টিকুলাৰ পলিটিচিয়ানজনে সেইটোহে আমি চাম উই ওন্ট বি বদাৰ্ড এবাউট কিমান টকা খালে কিমান কি কৰিলে যদি আমাৰ ঠিক হৈছে মই অলপতে হিমন্ত বিশ্ব শৰ্মা কনষ্টিটুৱেঞ্চিত গৈছিলোঁ আমি সবেই মানুহজনক গালি দি আছোঁ সব মিডিয়াতে বিভিন্ন ধৰণৰ কথা কৈ আছে মোৰ লগৰ এজনে কৈছে যে মানুহজনে মোৰ কাৰণে সব কৰিছে বিনা পইচাই কৰিছে আজিৰ যুগত পইচা নিদিয়াকৈ কৰাটো বহুত ডাঙৰ কথা গতিকে দ্যাটছ কৰাপশ্যন মানুহজনে বেলেগ ধৰণে যদি অট্টালিকা সজাইছে টিভি চেনেল আছে কিবা কৰাপশ্যন থাকিব পাৰে তাৰ প্ৰুফো হয়তো ওলাব কিন্তু মানুহে সেইটো গুৰুত্ব দিয়া নাই শিক্ষিত মানুহ মোৰ লগৰ ল'ৰাজন শিক্ষিত হয় এইকাৰণে গুৰুত্ব দিয়া নাই এজ লং এজ আই এম হেপি ইট ডাজন্ট মেটাৰ সোমাৰ ৰ'ব তালুকদাৰ এটা কথা মই ক'ব লাগিব নিশ্চয় আপুনি মানে ন্যায় বিচাৰৰ ক্ষেত্ৰত এটা কথা ক'ব দিব ডেকাই এইটো মোৰ এটা উল্লেখ কৰিছে মোৰ কথা এটা যে মই অপিনিয়ন কিন্তু কথাটো হৈছে কি সেইটো এটা প্ৰভাৱ পেলাবতো যেতিয়া মই গ্ৰাহক সুৰক্ষা সংস্থাৰ সভাপতি আছিলোঁ তেতিয়া মই এনেকুৱা কোনো কাম কৰা নাই কোনেও ক'ব নোৱাৰে আজিৰ পৰ্যন্ত মোৰ লাখ লাখ বোধহয় ছাত্ৰ ছাত্ৰী অসমত বিস্তৃত হৈ আছে সেইসকলে ক'ব নোৱাৰে যে মই যিটো ব্যক্তিগত কৰ্তব্য সেইটোৰ প্ৰতি অৱহেলা কৰি গ্ৰাহক সুৰক্ষা সংস্থাৰ কাম কৰিছোঁ